উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন শিশু উদ্যান আজি ভূত বাংলাত পৰিণত হৈছে। ৰঙাপাৰাৰ যিসকল ৰেলৱে কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলৰ যিসকল শিশু, এই শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে এখন শিশু উদ্যান নিৰ্মাণ কৰিছিল ৰঙাপাৰা ৰেলৱে কলনীত। আৰু এই ৰেলৱে কলনীৰ যি পুখুৰী আছে, ঐতিহাসিক পুখুৰী, এই পুখুৰীৰ পাৰত সুন্দৰভাৱে নিৰ্মাণ কৰিছিল এখন ইক' পাৰ্ক। আজি ইক' পাৰ্কখনৰ অৱস্থা দেখিলে আপোনালোকৰ চকু কপালত উঠিব। মই প্ৰথমে পৰিৱেশটো দেখুৱাই লৈছোঁ যে ভূত বাংলা এইদৰে পৰিৱেশৰ সৃষ্টি হৈছে। এইখিনি ঠাইত এখন সুন্দৰ বাগিচা নিৰ্মাণ কৰিছিল সেই সময়ত ৰেলৱে বিভাগে। আৰু এই উদ্যানখন উত্তৰ পূব সীমান্তৰ মুখ্য মহাপ্ৰবন্ধক আঞ্চুল গুপ্তাই শুভ উদ্বোধন কৰিছিল 2023 বৰ্ষত। আজি 2 বছৰৰ পিছৰ অৱস্থাই এই চাওক, এইদৰে উদ্যানখন আজি ভূত বাংলাত পৰিণত হৈছে। ইয়াত নিশা হ'লে অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱা বুলি এটা অভিযোগ উঠিছে। ইয়াত সুৰাৰ আড্ডা চলে, জুৱাৰ আড্ডা চলা বুলিও ইয়াৰ স্থানীয় ৰাইজে মত পোষণ কৰিছে। কিন্তু ইয়াত মই এটা পৰিৱেশ দেখুৱাম। ইয়াৰ যিটো পাৰ্কৰ কাষত থকা যিটো ঐতিহাসিক পুখুৰী, এই পুখুৰীৰ পাৰত প্ৰত্যেক বছৰে ইয়াত যিসকল বিহাৰী সম্প্ৰদায়ৰ ৰাইজ আছে, এই বিহাৰী সম্প্ৰদায়ৰ ৰাইজে ইয়াত ছট পূজা প্ৰতি বছৰে পালন কৰিছে। কিন্তু সেই ছট পূজা উদযাপন কৰাৰ ইয়াত পৰিৱেশ এতিয়া নাই, কাৰণ ইয়াত এতিয়া চৌদিশে জংঘলময় পৰিৱেশ হৈছে, কদৰ্যময় পৰিৱেশ হৈছে। ইয়াত উদঙীয়া গৰু ছাগলীৰ বিচৰণস্থলী ইয়াত সৃষ্টি হৈছে। এই পৰিৱেশ চাওক, ইয়াত লাখ লাখ টকা খৰচ কৰি যি ধৰণে উদ্যানখন নিৰ্মাণ কৰিছিল, আজি কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে ভাৰতীয় ছট পূজা সমিতিৰ সভাপতি আছে। মই তেখেতৰ পৰা প্ৰথমে জানিব বিচাৰিম যে আপোনালোকৰ যিখন ইক' পাৰ্ক বা যিটো পুখুৰীৰ পাৰত আপোনালোকে প্ৰত্যেক বছৰে ছট পূজা পালন কৰি আছে, পবিত্ৰ ছট পূজা, আজি তেনে পৰিৱেশ ইয়াত কিন্তু নাই, কি ক'ব? क्या मैं बताऊं इसमें? सबसे पहले तो मैं बताना चाहता हूं कि 1963 से यहाँ पूजा होती आ रही है हमारे सुनने में। यहाँ तो 20 साल से मैं खुद पूजा कर रहा हूँ, हमारी फैमिली आती है, पूजा करती है। और जितने भी हमारे रेलवे स्टाफ के माताएं बहनें हैं, सभी आदमी यहाँ आके पूजा करते हैं। कम से कम यहाँ पे 150 से पौने 200 बेदियाँ हैं और यहाँ हज़ारों हज़ार की भीड़ लगती है सबसे पहले। और जीएम सर के द्वारा इतना सुंदर बनाया गया एक यूको पार्क का रूप दिया गया था। यहाँ पे यूको पार्क बना था, चारों तरफ बच्चे को खेलने के लिए दिया गया था, साथ में आपका रास्ता फुटपाथ बनाया था, इतना सुंदर सुंदरकरण हुआ था। साथ में इधर में आपका जिम करने के लिए भी बनाया गया था, वो जिम का भी ये बंद हो गया है। मतलब इस पोखरी को अभी देखने के बाद ऐसा लगता है कि यहाँ पे हम लोग इस बार पूजा कैसे करें और किस स्थिति में करें। इस तरह की गंदगी होने से तो पूजा व्रतधारियों को बहुत असुविधा होगी। साथ में हम लोग कमेटी की जो है, वो कमेटी को भी बहुत असुविधा हो रही है। और बीच में इसमें सुने थे कि किसी को दिया गया था टेंडर में, तो उन्होंने कुछ दिन बहुत सुंदर से संभाला। तो जो यहाँ की कमेटियाँ हैं, तो मैं चाहूँगा कि कमेटी को भी दे दे, जो रेलवे की पैसा बनता है वो कमेटी से ले लिया जाए अगर संभव है तो। इस विषय में मैं क्लियर नहीं बता पाऊँगा, क्योंकि मैं शाम को इधर नहीं आता हूँ। হয়, তেওঁলোকে কৈছে যে ইয়াত এটা সুন্দৰ পৰিৱেশ যদি গঢ়ি তুলিবলৈ হয়, তেতিয়াহ'লে কোনোবা বেচৰকাৰী সংস্থাপনৰ দায়িত্ব দিয়া তাতে উল্লেখ কৰিছে, যাতে পৰিৱেশটো সুন্দৰভাৱে থাকে। ইয়াত কিন্তু নিশা হ'লে অসামাজিক কাৰ্যকলাপ সংগঠিত বা কাৰ্যকলাপ চলি থকা বুলি অভিযোগ স্থানীয় ৰাইজে তুলিছে। সেয়া পৰৱৰ্তী সময়ত অতি লক্ষণীয় হ'ব যে কথাষাৰ সঁচা নে মিছা। কিন্তু এই পৰিৱেশ কিন্তু এতিয়া অতি বিনষ্ট হৈ পৰিছে। ইয়াত কিন্তু শিশুসকলৰ খেলা ধূলাৰ যি পৰিৱেশ, সেই পৰিৱেশটো বাদে ইয়াত খোজকাঢ়িব পৰাৰ যি পৰিৱেশ, সেই পৰিৱেশ এতিয়া নাই। উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শিশু উদ্যানখন অনাগত দিনত এনে পৰিৱেশে থাকিব নে উন্নত হ'ব, সেয়া সময়ত হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।